নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি মই আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি খবৰ। ফেব্ৰুৱাৰী মাহৰ হ'বলগীয়া যোনবোৰ ইণ্টাৰভিউ আছে সেইবোৰ ইণ্টাৰভিউৰ বিষয়ে মই আলোচনা কৰিব গৈ আছোঁ। চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিৰ পৰা আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত হ'বলগীয়া ইণ্টাৰভিউৰ বিষয়ে আমি আলোচনা কৰিব গৈ আছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু টাটা মটৰ্ছৰ ভেকেঞ্চি চলি আছে। আপোনালোকৰ 2 ফেব্ৰুৱাৰীত ইণ্টাৰভিউ হ'বলগীয়া আছে। টাটা মটৰ্ছত যদি ইণ্টাৰভিউ চোৱা নাই বা ইণ্টাৰেষ্টেড হয় চাব পাৰে এইটো ভিডিঅ', বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ'। টাটা মটৰ্ছ বুলিয়ে নহয়, ভালেকেইটা ভেকেঞ্চি আছে আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে। অল আছাম প্ৰাইভেট জব, হস্পিটেল কোম্পানীৰ ভেকেঞ্চি, ফ্লিপকাৰ্টৰ ভেকেঞ্চি, তাৰপিছত চিপছ আৰু নামকিন কোম্পানী, পেটিএমৰ কোম্পানী, চেমচাং কোম্পানী। চ' সদায় যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ যোনখিনি আপডেট থাকে সেইখিনি ৰেগুলাৰে পাই যায়। যিহেতু লাষ্ট ডে যোৱাৰ পিছত যদি এপ্লাই কৰে সেইটো চাকৰি পাবলৈ অলপমান দিগদাৰ হয়। চ' আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ নতুন নিযুক্তি, ফেব্ৰুৱাৰী মাহৰ 10 পাছ 12 পাছ ডিগ্ৰী লেভেলৰ চাকৰি পাই যাব। গোটেইবোৰ ফ্ৰী জব হয়, ক'তো 1 টকাও দিব নালাগে। কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কমেণ্ট ছেকশ্যনত জনাব পাৰে, মই তাৰ ওপৰত নিশ্চয় একশ্যন লৈ ল'ম। আৰু আমাৰ ভিডিঅ' চালে এটা ৰিকুৱেষ্ট থাকে যাতে ভিডিঅ'বোৰ যাতে ছিৰিয়াছ কেণ্ডিডেট আছে, যোনবোৰ নন ছিৰিয়াছ কেণ্ডিডেট আছে ভিডিঅ'টো চোৱাৰ পৰা যাতে বিৰত থাকে। প্ৰথম ভেকেঞ্চিলৈ যাম। টাইপিং মিষ্টেক হৈছে, এইটো বিগ বাস্কেট ৰিক্ৰুইটমেণ্ট হ'ব। চ' প্ৰথম ভেকেঞ্চি ড্ৰাইভাৰৰ কাৰণে আপুনি জানে কোৱালিফিকেশ্যন বেছি নালাগে। কেতিয়াবা 10 পাছ, কেতিয়াবা আপোনালোকৰ 8 পাছ লৈ লয়। চ' আপোনালোকৰ নাৰেংগী গুৱাহাটীত আছে, 10 পাছ 8 পাছ দুটাই পাৰিব। আৰু 2 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। মেইল ID দিয়া হৈ আছে। কোনোবাই যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰি দিব পাৰে। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। সেইটো কাৰণে ফোন নম্বৰটো যাতে ভালদৰে দিয়ে, কাৰেক্ট ফোন নম্বৰ দিয়ে। বহুত কেণ্ডিডেট ৰং ফোন নম্বৰ দিয়ে, তাৰপিছত কোম্পানীক কণ্টেক্ট কৰিলে নাপায় এভেইলেবল। চ' সেইটো কাৰণে সদায় যাতে ফোন নম্বৰটো ৰাইট দিয়ে। নেক্সট ভেকেঞ্চি ক্লাষ্টাৰ ইনভেণ্টৰী এক্সিকিউটিভ, বিগ বাস্কেটৰ পৰা আহিছে। লোকেশ্যন পামহি, গড়চুক, গুৱাহাটী। 30,000 to 32,000। 1 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। এইটো আপোনালোকৰ মনিটৰ, কণ্ট্ৰল, ইম্প্ৰুভ ইনভেণ্টৰী প্ৰচেছেছ, লগতে ষ্টক একুৰেচি গোটেইখিনি চাব লাগিব, হাইজিন মেইনটেইন কৰিব লাগিব। চ' আপোনাৰ কি ৰেছপনচিবিলিটি যেনেকুৱা মনিটৰ আৰু ড্ৰাইভ কাষ্টমাৰ ফিল্ড ৰেট উইথ কণ্টিনিউৱাছ ট্ৰেকিং হেণ্ডেল কৰিব লাগিব, ৰাইট অফ ষ্টক আপডেট ৰিকনচিলেশ্যন। চ' এইবোৰ ৱেয়াৰহাউছত যোনবোৰ কাম থাকে সেইবোৰে কৰিব লাগিব। আমাৰ ৱেবছাইটত আহিলে এইখিনি পঢ়ি ল'ব। এইবোৰ ইণ্টাৰভিউত সুধিব পাৰে। স্কিল যেনেকুৱা ষ্ট্ৰং নলেজ হ'ব লাগিব, ইনভেণ্টৰী কণ্ট্ৰল আৰু ৰিকনচিলেশ্যন, লগতে এনালাইটিকেল আৰু প্ৰব্লেম চলভিং স্কিল হ'ব লাগিব, লগতে আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিব ষ্ট'ৰ অপাৰেশ্যন আৰু ষ্টেকিং প্ৰচেছেছ। চ' বেছিক প্ৰফিচিয়েঞ্চি হ'ব লাগিব এক্সেল আৰু ইনভেণ্টৰী এপ্লিকেশ্যনৰ ওপৰত, লগতে গুড কোঅৰ্ডিনেশ্যন আৰু কমিউনিকেশ্যন স্কিল হ'ব লাগিব, লগতে উইলিং টু ট্ৰেভেল এক্ৰছ ক্লাষ্টাৰ লোকেশ্যন। চ' এলিজিবিলিটি হ'ব লাগিব আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব, লগতে এক্সপিৰিয়েঞ্চ হ'ব লাগিব ইনভেণ্টৰী ষ্ট'ৰ ৱেয়াৰহাউছ অপাৰেশ্যন, তেতিয়াহ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। চ' ৰেডি ফৰ ফিল্ড মুভমেণ্ট উইথ ইন দ্য এছাইন ক্লাষ্টাৰ। চ' মেইল ID দুটা দিয়া হৈছে। আপোনালোকৰ 1 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেল বা পৰ্টেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। নেক্সট ভেকেঞ্চি একাউণ্টেণ্টৰ ভেকেঞ্চি ৰেঞ্চৰ পৰা, আপোনালোকৰ বৰঝাৰ গুৱাহাটী অপজিট অফ গুৱাহাটী এয়াৰপৰ্ট, ৱৰ্ক ফ্ৰম অফিচ, ফুল টাইম ভেকেঞ্চি 20 to 25,000 পাৰ মান্থ পাব। লোকেশ্যন আপোনালোকৰ গুৱাহাটী এয়াৰপৰ্টৰ ওচৰতে হয়। লাষ্ট ডেট হয় এপ্লাই কৰিবলৈ 1 ফেব্ৰুৱাৰী। এইটো কাৰণে আপোনালোকৰ ফাইনেন্সিয়েল একাউণ্টিং, ৰিপৰ্টিং, বুক কিপিং, বেংক ৰিকনচিলেশ্যন, লগতে মেনেজ একাউণ্ট পেয়েবল, পেমেণ্টছ, এনচিউৰ GST কমপ্লায়েন্স, ইনভইচিং, TDS গোটেইখিনি চাব লাগিব। ITR ফাইলিং, অডিটিং, মেনেজ পেৰল, লগতে অপাৰেট টেলি ERP আৰু টেলি প্ৰাইম। চ' ৰিকুৱাৰমেণ্ট আছে এনেকুৱা কমাৰ্চ আৰু একাউণ্টিং বেকগ্ৰাউণ্ডৰ হ'ব লাগিব, লগতে টেলি ERP আৰু টেলি প্ৰাইম জানিব লাগিব, লগতে নলেজ হ'ব লাগিব আপোনালোকৰ GST, TDS, ITR প্ৰচিডিউৰ্ছ। চ' কোৱালিফিকেশ্যনটো কোনোৱে
বিকম বা এমকম পাছ হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হ'ব আৰু এপ্লাই কৰিব পাৰিব আৰামছে নেক্সট ভেকেঞ্চি ভেৰিয়াছ পজিশ্যন এছিয়ান এনাৰ্জি ছাৰ্ভিচ গোলাঘাট আছাম 2 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক অপেন পজিশ্যন যেনেকুৱা প্ৰডাকশ্যন অপাৰেটৰ লগতে চিফ ইনচাৰ্জ আৰু ইলেক্ট্ৰিকেল আৰু ইনষ্ট্ৰুমেণ্টেশ্যন ছুপাৰভাইজাৰ এইটো কাৰণে এক্সপিৰিয়েঞ্চ হ'ব লাগিব আপোনালোকৰ কম্প্ৰেছৰ অপাৰেশ্যনছ উইথিন অইল এণ্ড গেছ ফিল্ড ছাৰ্ভিচ তেতিয়াহে প্ৰেফাৰেঞ্চটো দিয়া হ'ব লগতে ষ্ট্ৰং লিডাৰশ্বিপ আৰু ছাইট কোঅৰ্ডিনেশ্যন স্কিল হ'ব লাগিব লগতে এবিলিটি টু ৱৰ্ক ইন ছাইট বেছ এনভাইৰনমেণ্ট ৰিলেভেণ্ট টেকনিকেল কোৱালিফিকেশ্যন হ'ব লাগিব মেইল আই ডি দিয়া হৈ আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন ফৰৱাৰ্ড কৰি দিয়ক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নেক্সট ভেকেঞ্চি ইণ্টাৰনেশ্যনেল প্লেচমেণ্ট গ্ৰেজুৱেট প্ৰফেচনেলছ পল্টন বজাৰ গুৱাহাটীৰ পৰা আহিছে কেণ্ডিডেটজন অসম বা নৰ্থ ইষ্টৰ হ'ব লাগিব 1 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক এইটো কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ডিগ্ৰী মিনিমাম ৰিকুৱাৰমেণ্ট আছে লগতে প্ৰিয়ৰ ৰিলেভেণ্ট প্ৰফেচনেল এক্সপিৰিয়েঞ্চ লগতে এট্ৰেক্টিভ চেলাৰী হাইক বেষ্ট অন স্কিল আৰু লাষ্ট ড্ৰন চেলাৰী চ' মেইল আই ডি দিয়া হৈ আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন যাতে ফৰৱাৰ্ড কৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে ফোন কৰে বা ইমেইলৰ থ্ৰু জনোৱা আপোনালোকে জইন কৰিব লাগিব তাৰপিছত চব প্ৰচিডিউৰখিনি হোৱাৰ পিছত আৰামছে জইন কৰি ল'ব পাৰিব নেক্সট ভেকেঞ্চি অফিচ ৰিচিপশ্যনিষ্ট ফিমেলৰ কাৰণে হয় খালি নাইষ্টেক আছামৰ পৰা ভাঙাগড় গুৱাহাটী গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হ'ল 12,000 পাৰ মান্থ চেলাৰী আৰু ফোন নম্বৰটো দিয়া আছে যোগাযোগখিনি কৰক 1-2 দিনৰ ভিতৰত বেছি দেৰি যাতে নকৰে আজি যিহেতু 30 তাৰিখ কালিৰ ভিতৰত 31ৰ ভিতৰত এপ্লাই কৰক যদি ফিল আপ নহয় যেহেতু ৰিচিপশ্যনিষ্টৰ ভেকেঞ্চি জলদি ফিল আপ হৈ যাব পাৰে এবাৰ ফোন কৰি ল'ব নেক্সট ভেকেঞ্চি ছাইট ছুপাৰভাইজাৰ আৰু কোৱালিটি কণ্ট্ৰলাৰ ভেকেঞ্চি মেফেয়াৰ এণ্ড ডেভেলপাৰ্ছৰ পৰা ভেকেঞ্চি এইটো কাৰণে এক্সপিৰিয়েঞ্চ হ'ব লাগিব কেণ্ডিডেটজন তেতিয়া প্ৰেফাৰেঞ্চ দিব বা ফ্ৰেছাৰ্ছো পাৰিব এনেকুৱা নহয় খালি এক্সপিৰিয়েঞ্চে পাৰিব যে চেলাৰী এজ পাৰ কোম্পানী নৰ্মছ লাষ্ট ডেট হয় এপ্লাই কৰিবৰ কাৰণে 31 জানুৱাৰী মেইল আই ডি কণ্টেক্ট নম্বৰ গোটেইখিনি দি আছে যোগাযোগখিনি কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেক্সট ভেকেঞ্চি ভেৰিয়াছ পজিশ্যন হেল্থ চিটি হস্পিটেল 1 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক প্ৰথম ভেকেঞ্চি HR এছিষ্টেণ্ট এইটো কাৰণে BBA বা BCA ফ্ৰেছাৰ্ছ কেন এপ্লাই এছিষ্টেণ্ট MRD এইটো কাৰণে MHA আৰু বা গ্ৰেজুৱেশ্যন লগতে এক্সপিৰিয়েঞ্চ যেনেকুৱা বেছিক কম্পিউটাৰ নলেজ CT টেকন'লজিছ এইটো কাৰণে নিউক্লিয়াৰ মেডিচিন BSc ইন ৰেডিঅ'লজি ইমেজিং আৰু টেকন'লজি চ' 6 মাহৰ পৰা 1 year এটা এক্সপিৰিয়েঞ্চ লাগিব মেইল আই ডি দিয়া হৈ আছে তলত 1 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্টেড হয় নেক্সট ভেকেঞ্চি বিজনেছ এক্সিকিউটিভৰ ভেকেঞ্চি 3WEV ফাইনেন্স আপোনালোকৰ ফাইনেন্স প্ৰাইভেট লিমিটেড ইক'ফি লোকেশ্যন গুৱাহাটী নলবাৰী আৰু বৰপেটা এইটো কাৰণে এক্সপিৰিয়েঞ্চ 1 to 2 years ইন ভেহিকল ফাইনেন্স ফ্ৰেছাৰ্ছ কেন অলছ এপ্লাই আৰু কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব গ্ৰেজুৱেশ্যন যাৰ আছে এপ্লাই কৰিব পাৰিব প্ৰডাক্ট ফ'কাছ 3-wheeler EV ছেক্টৰ চ' মেইল আই ডি দি আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু তিনিটা লোকেশ্যন কোনটো লোকেশ্যনত চাকৰিটো কৰিব খোজে সেইটো মেনশ্যন কৰি দি আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক পিছলৈ জনোৱা হ'ব ফোন কৰিব ইমেইলৰ থ্ৰু নেক্সট ভেকেঞ্চি স্পীচ থেৰাপিষ্ট এঞ্জেল হোম ৰিহেবিটেশ্যন চেণ্টাৰ ডিমাপুৰ নাগালেণ্ডৰ পৰা আহিছে চেলাৰী 20,000 to 25,000 পাৰ মান্থ কোৱালিফিকেশ্যন বেচেলৰ বা মাষ্টাৰ্ছ ইন স্পীচ আৰু হেয়াৰিং আৰু RCT ৰেজিষ্ট্ৰেশ্যন প্ৰেফাৰেঞ্চটো তেতিয়াই দিয়া হ'ব মেইল আই ডি দিয়া হৈছে কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক কৰি দিব নাপাহৰিব ভিডিঅ'টো কিবা যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জইন কৰিবলৈ নাপাহৰিব গোটেইবোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈ আছে আৰু আগলৈ কি ভেকেঞ্চি বিচাৰিছে কমেণ্ট কৰক কোনটো লোকেশ্যনৰ ভেকেঞ্চি লাগে সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত